বিভিন্ন প্ৰান্তত থকা স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে তেখেতলোকে কাম নকৰিলে। ভূমি অধিকাৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা গুচি গ'ল। অৰ্থনৈতিক অধিকাৰ ক্ৰমান্বয়ে স্থলগিৰি ৰাইজৰ ওচৰৰ পৰা নিঃশেষ হৈ গুচি গ'ল। সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হ'ল। ভাষিকভাৱে আমাৰ সংখ্যা লঘিষ্ঠত পৰিণত কৰিবৰ কাৰণে বিভিন্ন কৌশল হাতত লোৱা হ'ল। সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া স্থলগিৰি ৰাইজ শংকিত হৈ পৰিলে ভৱিষ্যত প্ৰজন্মৰ কাৰণে। আৰু সেইকাৰণে বিজেপি নেতৃত্বাধীন এইখন চৰকাৰৰ আঁকোৱালি লৈছিলে আৰু তেখেতলোকে কোৱা কথাত ভুল গৈছিলে। আৰু আমিও অসমৰ খিলঞ্জীয়া স্থলগিৰি ৰাইজৰ হৈ 6 জনগোষ্ঠীৰ যি সংখ্যক লোক আছো, আমি ভাবিছিলো যে এইখন চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, স্থলগিৰি খিলঞ্জীয়া ৰাইজক ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, ভাষিক অধিকাৰ সকলোবিলাক প্ৰদান কৰিব আৰু অসমখন অসমীয়াৰ দপদপনি আৰু প্ৰভুত্ব চলাৰ কাৰণে তেখেতলোকে কাম কৰিব। কিন্তু 5 বছৰ সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে। জনজাতিকৰণৰ বিষয়টো অকণো আগ নবঢ়ালে। কেৱল মাত্ৰ ভোটৰ ৰাজনীতিৰ মাজত আবদ্ধ থাকি কেৱল মাত্ৰ অসমীয়া স্থলগিৰি ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি এই কথা বতৰাবিলাক তেখেতলোকে নকৰিলে। আমাক কথা দিছিল যে অনাগত সময়ত আমি অসমৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰিম, অসমীয়া ৰাইজক প্ৰতিটো অধিকাৰ আমি প্ৰদান কৰিম আৰু 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা অসমৰ অসমীয়া প্ৰভুত্ব অখণ্ডতা অনাদি অনন্ত কালৰ কাৰণে অসমত সাব্যস্ত কৰিবৰ কাৰণে আমি পৰিৱেশ ৰচনা কৰিম। তাৰ ফলশ্ৰুতিত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এখন চৰকাৰক আমি সহযোগ কৰিলো। তেখেতলোকক আমি বিশ্বাসত ললো, আস্থাত ললো আৰু ভাবিলো যে এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী যিজনে কথা যেনেকে কয় কামো তেনেকে কৰিব, সেই বুলি ভাবি 6 জনগোষ্ঠীয় ৰাইজে আমি তেখেতক আঁকোৱালি ললো, মৰম দিলো আৰু তেখেত অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ল। কিন্তু অতি দুখ হৈ পৰিকল্পনাৰ বিষয় যে এইজন দক্ষ মুখ্যমন্ত্ৰী বুলি হাততে স্বীকাৰ কৰা আৰু নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীজনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে পিছি দিয়ে। অসমৰ সাৰ্বভৌমত্ব, অসমৰ অখণ্ডতা, অসমৰ জনগোষ্ঠীয় লোকসকলক সংৰক্ষণৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজৰ পৰা তেওঁ আঁতৰাই দিব বিচাৰে। কিন্তু কথাত তেখেতে কয় যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিয়াটো এইখন চৰকাৰৰ প্ৰথম নীতি, প্ৰথম কাম হ'ব। আৰু অসমৰ ভূমি, অসমৰ সংস্কৃতি, অসমৰ ভাষা, অসমৰ অৰ্থনৈতিক কাঠামো সেইবিলাক প্ৰতিটো ক্ষেত্ৰতে স্থলগিৰি খিলঞ্জীয়া ৰাইজক আগবঢ়াই নিয়া হ'ব। কিন্তু কথা লোকসভাত যেতিয়া প্ৰশ্ন উত্তৰ কালত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গা দাস শইকীয়াই ক'লে যে 2খনকৈ মন্ত্ৰী গোটৰ থকাৰ পাছতো আজি পৰ্যন্ত 6 জনগোষ্ঠীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেখেতলোকে দাখিল নকৰিলে। ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে এইখন চৰকাৰ যদিও কয় যে খিলঞ্জীয়াৰ টান কটা এখন চৰকাৰ, আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছো সদৌ তাহিল ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে এইখন চৰকাৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ। এইখন চৰকাৰ স্থলগিৰি বিদ্বেষী এখন চৰকাৰ। এইখন চৰকাৰে অসমীয়া স্থলগিৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে আৰু মিথ্যাচাৰ আশ্ৰয় কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰিছে। আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা মানুহবিলাকক সংৰক্ষিত কৰিম, সুৰক্ষিত কৰিম বুলি কেৱল মাত্ৰ পেপাৰে পত্ৰৰে আৰু কেৱল মিডিয়াৰ আগত কথাবিলাক কোৱাৰ বাদে তেখেতলোকে অন্য কাম একো কৰা নাই। 2019 চনত জানুৱাৰী মাহ বিলখন ৰাজ্যসভাত উঠিল, কিন্তু তেখেতলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ পাছত বিলখন পাছ নহল। কিয় নহল এই কথাটো যেতিয়া তেখেতলোকক প্ৰশ্ন কৰো, তেখেতলোকে ফালৈ কাটি গুচি যায়। তেখেতলোকে কয় যে এক্সিষ্টিং যিবিলাক অসমত ট্ৰাইবেল আছে, সেই ট্ৰাইবেল বিলাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যদি বিষয়টো আহি যায় তেতিয়া তেখেতলোকে বিৰোধ কৰে আৰু অসমখনৰ ৰক্তাক্ত পৰিৱেশৰ এক সূচনা হ'ব। সেইকাৰণে এই বিষয়টো আমি আগবঢ়া নাই। আমাৰ প্ৰশ্ন যে এইখন অসম স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ অসম, যে এইখন অসমত জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি সুৰক্ষিত নহয়, বহিৰাগত তাত মাটি দখল কৰিছে। তেখেতলোকে আন্দোলন কৰিবলৈ যায় যে তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে, আৰু তেখেতলোকে ভালকৈ বুজি পায়
যে এইখন অসম যদি অসমীয়া থল যদি খিলঞ্জীয়া ৰাইজৰ কাৰণে সুৰক্ষিত নহয়, সংৰক্ষিত নহয়, তেতিয়া অনাগত সময়ত অসমত থকা জনজাতীয় লোকসকল যে সুৰক্ষিত নহয়, সেই কথা তেখেতলোকে বুজি পায়।